নমস্কাৰ, এই মুহূৰ্তত আপোনালোকে দিবলৈ চাই গুৰুত্বপূৰ্ণ খবৰ কিনো চৰকাৰী টয়লেটৰ বাবে কিন্তু গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপোনালোক কিন্তু চৰকাৰী টয়লেটৰ বাবে দুটা বিগ গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। আপোনালোক কিন্তু চৰকাৰী টয়লেটৰ বাবে কিন্তু আপোনালোকে দুটা ভাল খবৰ। আপোনালোকে যদি চৰকাৰী টয়লেটৰ বাবে 2023 চনত আবেদন কৰিছিলে, তেতিয়াহ'লে কিন্তু আপোনালোকে চৰকাৰী টয়লেটত ফাৰ্ষ্ট ইনষ্টলমেণ্টৰ পইচা কিন্তু আপোনালোকে অতি সোনকালে পাবলৈ গৈছে। এই দুটা লিষ্টত আপোনালোক দেখাম। এই দুটা লিষ্টত যদি আপোনাৰ নাম থাকে, তেনেহ'লে কিন্তু আপোনালোকে নিশ্চয় চৰকাৰী টয়লেটৰ ফাৰ্ষ্ট পে'মেণ্ট লাভ কৰিব মাৰ্চ মাহতে। তো আপোনাৰ ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক দিয়া আছে। এই লিংকত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এটা ব্ৰাউজাৰত যাব আৰু আপোনালোকে মই দেখাই আছোঁ। আপুনি যিকোনো এটা ব্ৰাউজাৰত চিলেক্ট কৰি আপোনালোক ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক দিয়া আছে। সেই লিংকত ক্লিক কৰি আপোনালোকে ডাইৰেক্টলি এইটো পেজত আহিব। আৰু যদি আপোনালোকে নোৱাৰে, তেতিয়াহ'লে কিন্তু আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত যিটো টাইটেল আছে, টাইটেলত ক্লিক কৰি আপোনালোকে ডিছক্ৰিপশ্যনটো পাই যাব। তাতে চাওক আপোনালোকৰ ব্লু লিংক আছে, তাতে আপোনালোকে ক্লিক কৰি ইয়াত আহিব পাৰিব। আৰু যদি আপোনালোকে নোৱাৰে, তেনেহ'লে যিকোনো এটা ব্ৰাউজাৰত যায় আপোনালোকে স্বচ্ছ ভাৰত মিছন বুলি লিখি দিব। চ' লিখি দিয়াৰ পিছত এইটো ব্ৰাউজাৰ অহাৰ পিছত আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰি আহিব। চ' স্ক্ৰল ডাউন কৰি অহাৰ পিছত কিন্তু ইয়াত আপোনালোকে চাবলৈ পাই আছে যে MIS নাও ইয়াৰ স্বচ্ছ ভাৰত ডাটা। তো আপোনালোকে ইয়াত ক্লিক কৰি দিব। চ' ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মাজত কিন্তু নতুন এটা ইণ্টাৰফেচ খোল খাব। চ' এই ইণ্টাৰফেচত কিন্তু আপোনালোকে দিব লাগিব। আপোনালোক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। আপোনালোকে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ' সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। যিসকলৰ এইটো লিষ্টত নাম থাকিব, তেওঁলোকে ফাৰ্ষ্ট ইনষ্টলমেণ্ট 9,000 টকা কিন্তু আপোনালোকে চৰকাৰী টয়লেটৰ পইচা পাব। তাৰপিছত ইয়াত চাওক যে তাৰপিছত এনেকৈ ইণ্টাৰফেচ আহিব। অহাৰ পিছত আপোনালোকে একেবাৰে স্ক্ৰল ডাউন কৰি তলত যাব। তলত যোৱাৰ পিছত আপোনালোকে ইয়াত চাওক MR13A আছে, যিটো আছে আপোনালোকে ইয়াত ক্লিক কৰি দিব। চ' এইটোত ক্লিক কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ মাজত আকৌ এটা ইণ্টাৰফেচ খোল খাব। চ' এনেকৈ ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰি আহিব। স্ক্ৰল ডাউন কৰি অহাৰ পিছত আপোনালোকে যিকোনো চব ষ্টেট চুজ কৰিব। আপোনালোকে যিকোনো ষ্টেট, আপোনালোকৰ যিটো ষ্টেট হয়, ষ্টেটটো দি দিব। ষ্টেটটো আছাম, আপোনালোকে আছামটো দি দিব। আছামটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে কিন্তু অসমৰ সকলো ডিষ্ট্ৰিক্টৰ নাম আপোনালোকে ইয়াত আহিব। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয়, এইটো ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰি তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্ট নেম চিলেক্ট কৰি দিব। ইয়াত আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয়, এইটো ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰি দিব। মই ডিষ্ট্ৰিক্ট এটা চিলেক্ট কৰি দিলোঁ। তো ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিয়াৰ পিছত আকৌ আপোনাৰ এটা নতুন ইণ্টাৰফেচ। তো এইটো ইণ্টাৰফেচ আহিব। অহাৰ পিছত অকণমান স্ক্ৰল ডাউন কৰি আহিব। চ' স্ক্ৰল ডাউন কৰি অহাৰ পিছত আপোনালোকৰ যিখন ব্লক নেম আছে, এই ব্লক নেম আপোনালোকে চিলেক্ট কৰি দিব। চ' আপুনি ব্লক নেমটো ইয়াত চিলেক্ট কৰি দিব। চ' ব্লক নেমটো চিলেক্ট কৰি দিয়াৰ পিছত কিন্তু আকৌ এটা নতুন ইণ্টাৰফেচ খোল খাব। তাৰপিছত আপোনাৰ যিখন পঞ্চায়ত নেম আছে, আপোনাৰ যিখন পঞ্চায়ত নেম হয়, সেই পঞ্চায়ত নেম কিন্তু আপোনালোকে চিলেক্ট কৰি দিব। আপোনাৰ যিখন পঞ্চায়ত হয়, সেই পঞ্চায়ত নেম আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। চ' পঞ্চায়ত নেমটো চিলেক্ট কৰি দিয়াৰ পিছত কিন্তু আপোনালোকে যিখন সংখ্যা আছে পঞ্চায়ত নেমৰ ৰাইট চাইডে এই সংখ্যাটো আপোনালোকে ক্লিক কৰি দিব। চ' ক্লিক কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ মাজত লিষ্টখন শ্ব' হ'ব। তো আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আপোনাক দেখাইছে এইটো লিষ্টত যদি আপোনাৰ নাম থাকে, তেতিয়াহ'লে কিন্তু আপোনালোকে এই মাৰ্চ মাহতে কিন্তু আপোনালোকে চৰকাৰী টয়লেটৰ পইচা ফাৰ্ষ্ট পে'মেণ্ট লাভ কৰিব। চ' এনেকৈ আপোনালোকে গ্ৰাম পঞ্চায়তত চিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ পঞ্চায়তত যদি আপুনি চিলেক্ট কৰি দিয়ে, তো চিলেক্ট কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ মাজত সম্পূৰ্ণ লিষ্টখন শ্ব' হ'ব। তো আপোনালোকৰ যদি এইখন লিষ্টত যদি আপোনাৰ নাম থাকে, তেতিয়াহ'লে কিন্তু আপোনালোকে অতি শীঘ্ৰে টয়লেটৰ টকা লাভ কৰিব গৈ আছে, চৰকাৰী টয়লেটৰ। তো আপোনালোকে কিন্তু এনেকৈ আপোনালোকে আপোনাৰ নাম আছেনে নাই আপোনাৰ এইটো লিষ্টত আপোনালোকে চেক কৰিব পাৰিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো যদি ভাল লাগিছে, ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু ভিডিঅ'টো সকলো মানে শ্বেয়াৰ কৰি দিয়ক। আৰু যদি আপোনাৰ চেনেলটো নতুন হৈ থাকে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে। তো এনেকৈ আপোনালোকে